সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ঘটনা পুৰণি নহয়। তথাপিও কালি ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি তুলিব কোনে কৰিব? চৰকাৰে কৰিব লাগিব। মই ভাবোঁ এই ক্ষেত্ৰত অনাগত দিনত অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি উঠিব, নহ'লে অনাগত দিনত সাংবাদিকে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। যোৱাকালি অসম চৰকাৰৰ ভেৰনীয়া গুণ্ডা পুলিচ বাহিনীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যি অত্যাচাৰ কৰিলে, যি কন্দুৱা গেছ প্ৰয়োগ কৰি যি অত্যাচাৰ কৰিলে, এইটো সম্পূৰ্ণ এক গণতন্ত্ৰ বিৰোধী আৰু গণতান্ত্ৰিক চৰকাৰ এখনৰ কাৰণে এই গণতন্ত্ৰ বিৰোধী কাৰ্যসূচী লজ্জাজনক আৰু এইটো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয়। অসম চৰকাৰৰ এনে দুৰ্ভাগ্যজনক এনে হিটলাৰী শাসন ব্যৱস্থা কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰই কেতিয়াও নামানে আৰু অনাগত দিনবিলাকত অহা 26 চনৰ যি সাধাৰণ ইলেকশ্যন আছে অসমত আৰু অসমবাসী ৰাইজে এই অসম চৰকাৰৰ এই গণতান্ত্ৰিক বিৰোধী যি কৰ্মকাণ্ড কৰিছে হিটলাৰী শাসনৰ বিপক্ষে সম্পূৰ্ণ তেওঁলোকে ৰায় প্ৰদান কৰিবলৈ এই চৰকাৰক কিন্তু উপযুক্ত শাস্তি প্ৰদান কৰিব। আৰু আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক সতৰ্ক কৰি দিছোঁ যে ভৱিষ্যতে এই সাংবাদিকসকলক নিৰপেক্ষ সাংবাদিকসকলক যাতে কোনো কাৰণতে সংবাদ গ্ৰহণ কৰিবলৈ যাওঁতে কোনো কাৰণতে শাস্তি প্ৰদান নকৰে, তাৰ বাবে আমি সতৰ্ক কৰি দিছোঁ। যদি ভৱিষ্যতে এই সাংবাদিকসকলক চৰকাৰে যদি বিনা কাৰণত যদি এনেকৈ শাস্তি প্ৰদান কৰে, কিন্তু এই বিষয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ বিষয়টো কিন্তু গণতান্ত্ৰিকভাৱে কিন্তু গভীৰ আন্দোলন কৰিবলৈ বুলি বাধ্য হ'ব বুলি আমি আপোনালোকৰ যোগেদি